করে হেকাইপাড়াত নারী নির্যাতনের ঘটনা। এইবার নারীর নির্যাতনের বলি হল বালাসন থানার অন্তর্গত হেকাইপাড়া গাঁৱৰ আজিদুল শেখৰ পত্নী আসমা খাতুন। আজি আসমা খাতুনে আইনী ন্যায় বিচাৰি বালাসন আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। এজাহাৰত উল্লেখ মতে আসমা খাতুনৰ স্বামীগৃহৰ পৰিয়ালে আগৰ পৰাই তাইৰ ওপৰত অন্যায় অত্যাচাৰ কৰি আহিছে। দুৰ্ভাগ্যজনক কথা, চৰকাৰৰ লগতে বিভিন্ন দল সংগঠনে বহু বিবাহ ৰোধ কৰাৰ প্ৰচেষ্টা চলাই থকাৰ মাজতো লকপত আজিদুল শেখে প্ৰথম পত্নী থকাৰ পাছতো যোৱা 30 মাৰ্চ 2024 তাৰিখে দ্বিতীয় বিবাহ কৰি লৈ যোৱা আসমা খাতুনে দেউতাৰ ঘৰত খবৰ দিয়ে আৰু থানাত ফোন কৰি অভিযোগ দিয়ে। থানাৰ পৰা পুলিচ যোৱাত আজিদুল শেখ আৰু দ্বিতীয় পত্নী দুয়ো পলাই বেলেগৰ ঘৰত আত্মগোপন কৰে। পুলিচে সিহঁতক বিচাৰি নাপাই উভতি যায় আৰু আসমা খাতুনে পুলিচক খবৰ দিয়াৰ বাবে এজাহাৰত উল্লেখ কৰা মতে আসামীসকলে আসমা খাতুনক নিৰ্মমভাৱে মাৰপিট কৰে আৰু এইখিনিতে শান্ত নাথাকি ডিঙিত ৰছী বান্ধি প্ৰাণী মৰাৰ চেষ্টা চলায়। অৱশেষত উপায়ন্ত হৈ নিৰ্যাতিত আসমা খাতুনৰ ঘটনাৰ উচিত তদন্ত আৰু ন্যায় বিচাৰি বালাসন আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। নিউজ ডেস্ক ৰিপৰ্ট KLF 365। দাদা ঘটনাটা কি হৈছিল? ঘটনাটো হৈছে যোৱা 19 তাৰিখে এই আজিদুল আৰু জয়নাৰা এই দুটাৰ কিবা পৰকীয়া আছিল। আজিদুলে জয়নাৰাক নিয়ে মানে পলাইছে। আজিদুলৰ আৰু ঘৰত কিবা আছে, তিৰি আছে আৰু ল'ৰা ছোৱালী আছে। এই ল'ৰা আৰু ছোৱালী আৰু তিৰিক ৰাখি জয়নাৰাক লৈ ক'তবা গ'লে, কিন্তু ঘৰৰ পৰা নাহোৱা হ'ল। আজিদুল কিবা কেই তাৰিখত বা থানাত আহি মানে উপস্থিত হোৱাৰ পিছত আসমা আৰু আজিদুল আৰু জয়নাৰাক লৈ কিবা থানাৰ পৰা কিবা এটা মিলোৱাৰ চেষ্টা কৰিছিলে আৰু কি IC মেডামে, কিন্তু মিলোৱা কৰা নাই। এতিয়া আৰু আকৌ আমি কিবা কেছ কৰিছোঁ। এতিয়া আইনত যি হয় এই হ'ব। আমি আইনক শ্ৰদ্ধা কৰোঁ, যাতে আইন মতে আমাক ন্যায়টো দিয়ে আৰু কি।